ONGCৰ দায়িত্ব জ্ঞানহীনতাৰ ফলত চাওক কি ধৰণৰ ঘটনা সংঘটিত হ'বলৈ গৈ আছে আৰু কি ধৰণে গেছ পাইপ ফাটি এই ধৰণে লিক হৈ আছে তাকো পথাৰৰ মাজত আৰু এতিয়া খেতিয়কৰ ভৰপক খেতিৰ সময় এই সময়খিনিত চাওক কি ধৰণে এতিয়া গেছ লিক কৰি আছে আৰু এতিয়া বৃহৎ পৰ্যায়লৈ এইটো বুৰবুৰণি ওলাবলৈ ধৰিছে, ধোঁৱা ওলাব ধৰিছে, গেছ ওলাব ধৰিছে আৰু এনে জ্ঞানহীনভাৱে ONGCৰ যি ধৰণৰ আচলতে কাম কৰিছে ইয়াৰ ফলত এতিয়া বৃহৎ যে ঘটনা সংঘটিত হ'বলৈ গৈ আছে এই গেছ পাইপ ফাটি যদি কি হ'বলৈ গৈ আছে আচলতে গেছ পাইপ ফাটিলে আপোনালোকে কি হ'ব সেইটো হয়তো আপোনালোকে নিশ্চয় গম পাইছে। এই গোটেই পথাৰখনত এতিয়া বুৰবুৰণি গেছৰ বুৰবুৰণি আপুনি চাব চাৰিওফালে মই যদি আগলৈ দেখাওঁ ইয়াত গেছৰ বুৰবুৰণি এয়া হৈছে শিলাকুটি গাঁও। শিলাকুটি গাঁও আৰু শিলাকুটি গাঁৱত বৰ্তমান সময়ত এনে এটা পৰ্যায়লৈ গতি কৰিছে গেছ পাইপ পথাৰৰ তলত যিসমূহ গেছ পাইপ গৈছে গেছ পাইপ ফাটি আছে আৰু গেছ পাইপ ফটাৰ ফলত এতিয়া এনে দুৰ্বিষহ পৰিৱেশ হৈছে আপোনালোকক মই দেখাইছো চাওক কি ধৰণে আচলতে বুৰবুৰণি ওলাইছে আৰু এইটো বেছি সময় নালাগে এনেকৈ যদি হৈ থাকিবলৈ ব্ৰাছ হ'বলৈ হ'লে গোটেই অঞ্চলটো যে কি হ'ব এইখিনি ভাবি আচলতে আচৰিত লাগিছে আৰু এনেধৰণৰ ঘটনা বিভিন্ন ঠাইত হৈ আছে হৈ থকাৰ ফলতো ONGCয়ে কিয় দায়িত্ব জ্ঞানহীনভাৱে কাম কৰিছে ONGCৰ কিয় গা লৰা নাই ইয়াক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। এই ঠাইখিনিত এতিয়া খেতিয়কৰ ভৰপকৰ সময় খেতিয়কে এতিয়া খেতি কৰা সময় এই সময়খিনিত এতিয়া কিন্তু কি ধৰণে আচলতে গেছ পাইপ ফাটি এই ধৰণে পৰি আছে ONGCয়ে এতিয়ালৈকে ONGCৰ গা লৰা নাই ONGCয়ে কোনো এটা বিষয়ৰ ওপৰত মাত মতা নাই ONGCয়ে এই ঠাইখিনি ঠিক কৰাৰ ক্ষেত্ৰতো বৰ্তমান সময়লৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই। এই এতিয়া চাওক পথাৰৰ মাজত এই ধৰণে এতিয়া গেছ যি ধৰণে লিক কৰিবলৈ ধৰিছে যি ধৰণৰ বুৰবুৰণি সৃষ্টি হৈছে এইটো চাওক ইমান এটা ভয়ংকৰ অৱস্থা আৰু কেনেবাকৈ যদি গেছ পাইপ ফাটিবলৈ হয় তেনেহ'লে এই অঞ্চলটোলৈ কি এটা ভয়াৱহতা আহিব এইখিনি কথা আপোনালোকে হয়তো নিশ্চয় ভাবি পাইছে। আমি ইয়াত উপস্থিত হৈ সঁচাকৈ আচৰিত হৈছো আৰু গাঁৱৰ মানুহে এতিয়া পূৰ্বতেও ইয়াত যিবোৰ গেছ পাইপ ফাটিছে ইয়াত য'ত লিকেজ হৈছে এইবোৰ লিকেজবোৰ মাৰিছে কিন্তু গাঁৱৰ ৰাইজে যিসমূহ ক্ষতিপূৰণ পাব লাগিছিলে আজিলৈকে ONGCয়ে দিয়া নাই আৰু বৰ্তমান সময়ত এই লিকেজটো এই ধৰণে এতিয়া পৰি ৰৈছে কালিৰ পৰা এইটো বেছি হ'ব ধৰিছে বুৰবুৰণি আগৰ পৰাই ওলাইছিলে এতিয়া এইটো হঠাৎ বাঢ়ি গৈছে এতিয়া ধোঁৱা ওলাব ধৰিছে আৰু হঠাৎ যদি ইয়াতকৈ ভয়ংকৰ কাণ্ড হয় তেনেহ'লে অনাগত সময়ত এই অঞ্চলটো শিলাকুটি অঞ্চলটোলৈ শিলাকুটি গাঁওখনলৈ কি প্ৰত্যাহ্বান আহিব এইটো হয়তো আপোনালোকে নিজেই বুজি পাইছে। আজি প্ৰায় 1 বছৰ মানে হ'ল এইটো ঘটনা। কিন্তু এনেকে বাঢ়ি যিটো হৈছে এইটো কেতিয়াৰ পৰা হৈছে? আজি 3 মাহ মান হ'ল আৰু ধোঁৱা ওলোৱাটো কেতিয়াৰ পৰা হৈ আছে? ধোঁৱা ওলোৱাটো আজি কালিৰ পৰা ধোঁৱা ওলাইছে। ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু এইটো বৃহৎ এটা মানে ৰাইজৰ গণ্ডগোল এটা হ'ব এইটো গেছটোৱে। আগতেও লিকেজ হয় নেকি? আগতেও লিকেজ হৈছিলে হওঁতে খেতিব নিদিলে খেতিব নিদিয়াৰ কাৰণে আমাৰ ৰাইজে ধৰিলে কাগজ পত্ৰ নিলে সিহঁতি কৰি পেলাই নি তাহাঁতি কাগজ পত্ৰ নি পেলাই তাহাঁতি সেই খেতিব নিদিয়াৰ কাৰণে এতিয়া তাহাঁতি কাম কৰিবলৈ অহা নাই। এই অঞ্চলটোৰ নামটো কি? এইডোখৰ শিলাকুটি ভকত গাঁও ভিটাইপুখুৰী। এতিয়া ONGC আহি মানে এতিয়া আকৌ কাম নকৰা হ'ল? কাম নকৰে ONGC চাই থৈ গৈছে কিন্তু কাম নকৰে। কাম কৰা নাই কৰা। এনেকৈ হ'লে ব্লাষ্ট হ'বলৈ হ'লেতো বিপদে এতিয়া পানী আছে কাৰণে নহ'লে জুই লগা হ'লেতো গোটেই অঞ্চলটো শেষ হ'ব। আপোনালোকে এতিয়া খেতি কৰিবলৈ ভয় কৰিছে আকৌ খেতি কৰিবলৈ ভয় কৰিছে মানে এতিয়া আৰু যদি এনেকৈ হৈ থাকিবলৈ হয় বৃহৎ এটা গণ্ডগোল হ'ব নাই এইটো এটা খেতি কৰিব নোৱাৰা হ'ব মানুহে কি অৱস্থা হ'ব। সেইকাৰণে প্ৰশাসনক জনাইছোঁ যে প্ৰশাসনে যাতে ONGCৰ ওপৰত বিহিত ব্যৱস্থা এটা লওক লৈ কি কৰে কওক নহ'লে আমাৰ এতিয়া মানে এই অঞ্চলত খেতি কৰিব নোৱাৰিব খেতিপূৰণো দিয়া নাই খেতিপূৰণ নিদিয়ে। প্ৰায় 1 বছৰ ধৰি ONGCৰ গেছ পাইপ এই ধৰণে লিকেজ হৈ আছে কিন্তু আজিলৈকে ONGCৰ সময় হোৱা নাই। কালিৰ পৰা যি ধৰণে ধোঁৱা ওলাবলৈ ধৰিছে তাৰ ফলত এতিয়া এই অঞ্চলটো ধিতাইপুখুৰী শিলাকুটি অঞ্চলৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে কেনেবাকৈ যদি এই ধোঁৱা বা এই ধোঁৱা যদি কেনেবাকৈ ব্লাষ্ট হ'বলৈ হয় গোটেই অঞ্চলটো তেনেহ'লে কি হ'ব আপোনালোকে নিজে ভাবক। ONGCৰ পাইপ পথাৰৰ তলেদি গৈছে আৰু ইয়াত এতিয়া গেছ লিক হ'ব ধৰিছে কি ধৰণে আচলতে উতলি আছে আপোনালোকে নিজে অনুভৱ কৰিছে। তাৰ পাছত এতিয়া গোটেই অঞ্চলটো শংকিত হৈ পৰিছে। কৃষক সমাজ এতিয়া বৰ্তমান সময়ত যিহেতু কৃষিৰ সৈতে জড়িত হৈ পৰিছে তেওঁলোকে এতিয়া পথাৰত হাল বাবলৈ চিন্তিত হৈ পৰিছে। পূৰ্বতে যিমানখিনি ঠাইত লিকেজ ওলালে তাৰ পাছত ONGC কৰ্তৃপক্ষ আহিলে কিন্তু যেতিয়াই কৃষকে ইয়াৰ বাবে তেওঁলোকৰ যিমান লোকচান হ'ল সেই লোকচানৰ বাবে তেওঁলোকক ইয়াৰ যি ধৰণে আচলতে তেওঁলোকৰ যিখিনি লোকচান হ'ল এই প্ৰাপ্যখিনি পাব লাগিব বুলি ONGCক কোৱাৰ পাছতে কিন্তু তেওঁলোকে এতিয়ালৈকে ONGCয়ে তেওঁলোকক একো ক্ষতিপূৰণ দিব নোৱাৰিলে আৰু এতিয়া যি ধৰণে লিকেজ হৈ আছে যি এতিয়া ব্যাপক পৰ্যায়ত যি ধৰণে ধোঁৱা ওলাব ধৰিছে আৰু এইটো যদি আৰু এনেকৈ বাঢ়িবলৈ হয় তেনেহ'লে অনাগত সময়ত কি হ'ব আপোনালোকে নিশ্চিতভাৱে আপোনালোকে এইটো অনুমান কৰিব পাৰিছে আৰু তাৰ পাছতো এতিয়ালৈকে ONGC কিন্তু কোনো খবৰ নাই। এবছৰ ধৰি এই ধৰণে গেছ লিকেজ হৈ আছে কিন্তু কালিৰ পৰা ধোঁৱা ওলাব ধৰিছে অৰ্থাৎ বাঢ়িব ধৰিছে যি ধৰণে বুৰবুৰণি ওলাইছে আপোনালোকে অনুভৱ কৰিছে শব্দটো শুনক এবাৰ ইমান বৃহৎ আকাৰত গেছ নিৰ্গত হৈছে কিন্তু তাৰ পাছতো ONGCয়ে যি ধৰণে আচলতে দায়হৰা কাম কৰি আছে কোনো গুৰুত্বহীনভাৱে তেওঁলোকে কাম কৰিছে তাক লৈ এতিয়া ৰাইজ শংকিত হৈছে। এই অঞ্চলটোৰ লোকসকলে ক্ষতিপূৰণ নোপোৱাৰ বাবে ONGCক সেই সময়ত কাম কৰিব নিদিলে কিন্তু তাৰ পাছত এতিয়া ব্যাপকভাৱে
ধোঁৱা নিৰ্গত হোৱাৰ পাছত কিয় ONGC কৰ্তৃপক্ষ ইয়ালৈ অহা নাই, কিয় এইখিনি ঠিক কৰিবলৈ তেওঁলোকে অহা নাই, কিয় আহৰি তেওঁলোকৰ নাই, তাক লৈ এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে। কাৰণ এই অঞ্চলটো হওক সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ এই অঞ্চলটোৰ পৰা বিশেষকৈ যি ধৰণে ONGCয়ে তৈল উৎপাদন কৰি আছে, তাৰ পাছত যদি তেওঁলোকে আমাৰ সমাজখনৰ প্ৰতি এনে ধৰণৰ দায়িত্বহীনভাৱে তেওঁলোকে কাম কৰে, তেনেহলে এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। বৰ্তমান সময়ত চাওক পথাৰত যি ধৰণৰ কাণ্ড হৈ গৈ আছে, কি ধৰণে গেছ নিৰ্গত হৈছে, আপোনালোকে নিজেই ভাবক। আমি বাঘজানৰ কথা নকওঁৱে, এই ধৰণৰ কথা যদি এনে আওকাণ কৰিবলৈ হয়, অনাগত সময়ত যদি ডাঙৰ ঘটনা হ'বলৈ হয়, তেনেহলে ইয়াৰ বাবে দায়ী কোন হ'ব? এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে আৰু ONGCয়ে যদি তৎকালে এই ব্যৱস্থাসমূহ, এই লিকেজসমূহ মাৰিবৰ কাৰণে তেওঁলোকে চেষ্টা নকৰে, তেনেহলে অনাগত সময়ত কি হ'ব আপোনালোকৰ হাতলৈ এৰিলো। ধন্যবাদ।